চাকৰি কৰিও আজি 9 মাহ ধৰি আমাৰ 9 মাহ হ'বলৈ হৈছে। যোৱা আমাৰ জুন মাহৰ পৰা এই আমাৰ ফেব্ৰুৱাৰীলৈকে দৰমহাৰ কোনো কাৰ্য আগবঢ়া নাই। যিহেতু যিখিনি আমাৰ দিবলগীয়া ফাইলখিনি আমি মুখ্যমন্ত্ৰীক বহুতবাৰ লগ কৰি দিয়া হৈছে, তেখেতক জনোৱা হৈছে আৰু আমাৰ উপায়ুক্ত মহোদয়কো দিয়া হৈছে আৰু আপোনাৰ যিখিনি IT ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কাম আগবাঢ়িব লাগিছিলে, আমি যিখিনিলৈকে গম পাইছোঁ সেইখিনিলৈকে ফাইলখিনি একেটা জেগাতে ৰখি আছে বুলি জনা হৈছে। যিহেতু আমি চাকৰি কাম কৰি খোৱা পৰিয়ালৰ চবৰে আমাৰ এতিয়া চলিবলৈ বিৰাট দিগদাৰ হৈছে। যিহেতু 9 মাহ ধৰি চাকৰি কৰিও যিখিনি ৰাজহ আমি চৰকাৰক দিব লাগে সেইখিনি আমাৰ সেৱা সেতু পৰ্টেলৰ জৰিয়তে পোনপটীয়াকৈ আমি সেই ছাৰ্ভিচ কৰাৰ উপৰিঞ্চিও আমি যিহেতু 9 মাহ ধৰি দৰমহা পোৱা নাই, আমি বহুতো বিপদত সন্মুখীন হৈছোঁ। তাৰ কাৰণে আজি আমি উপায়হীন হৈ পেলাই আমি সংবাদ মাধ্যমৰ আগত এইখিনি কথা আমাৰ যিখিনি বিপদ সেইখিনি আপোনালোকক জনাবলৈ আমি আগবাঢ়ি আহিছোঁ। যিহেতু কোনো ধৰণৰ উপায় এতিয়ালৈকে আমি পোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বহুতবাৰ লগ কৰি আমি যেনেকৈ যিমান পাৰোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টতে গৈ এখন স্মাৰকপত্ৰ আমি দিবলৈ দিছোঁ আৰু তেখেতে জনাইছে যে আমি সোনকালে কামখিনি হৈ যাব, কিন্তু 9 মাহ ধৰি এতিয়ালৈকে একো কাম আগবঢ়া নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ কামখিনি আপুনি চকু মেলি চাওক আৰু সোনকালে যাতে আমাৰ দৰমহাখিনি ৰিলিজ কৰি দিয়ে। 724 জন আছে। ডিষ্ট্ৰিক্ট ৱাইজ চবৰে বেলেগ বেলেগ আৰু এটা ডিষ্ট্ৰিক্টত 24টাকৈ ব্ৰাঞ্চ আছে। তেনেকৈ আমাৰ 724 জন টোটেল আছে। কিন্তু এতিয়া শুনামতে 2-এখন ডিষ্ট্ৰিক্টত দৰমহা ৰেগুলাৰ হৈ আছে। আমি শুনামতে কামৰূপ ডিষ্ট্ৰিক্টত হৈ আছে, কিন্তু বাকী কোনো ডিষ্ট্ৰিক্টত ৰেগুলাৰ হোৱা নাই, যাৰ কাৰণে আমাৰ বিপদ হৈছে। এতিয়া ধৰি লওক আমি চাকৰিলৈ আহিবলৈ আমাৰ যাতায়াতৰ সুবিধাৰ কাৰণে আমাৰ দৰমহা নাই, তো আমি সেই দৰমহা ক'ৰ পৰা ল'ম? সেইখিনি কথা বহুতখিনি ভাবি চাব লগা হয়। পৰিয়াল চলা বা এইখিনিটোতো আমি বাদেই দিছোঁ, নিজে চাকৰিটোৰ কাৰণে আহিবৰ কাৰণেও আমাৰ এটা দৰমহাৰ প্ৰয়োজন, এটা যিটো মাচুল সেইটোৱে আমাৰ হাতত নাইকিয়া হৈছেগৈ। তাৰ উপৰিঞ্চি আমি ছাৰ্ভিচখিনি নিজে দিছোঁ। যিখিনি আমাৰ সেৱা সেতু পৰ্টেলৰ যিখিনি ছাৰ্ভিচ সেইখিনি আমি নিজৰ ATMৰ থ্ৰুদি দিছোঁ। যিখিনি চৰকাৰে আমাক কথা দিছিলে যে তেওঁলোকৰ ফালেদি আমাক সা সুবিধা দিব, যেনে ধৰি লওক ইণ্টাৰনেটৰ সুবিধা, আমাৰ যিখিনি অনলাইন ট্ৰানজেকশ্যন হয় তাৰ কাৰ্ড দিয়াৰ কথা কৈছিলে, যাতায়াতৰ সুবিধা, তাৰপিছত আপোনালোকৰ প্ৰিণ্টাৰ এটা অনলাইন কাম হ'বলৈ হ'লে প্ৰিণ্টাৰ, আপোনাৰ বিল, তাৰ উপৰিঞ্চি কাগজ, স্কেনাৰ, তাৰ কালাৰ গোটেইখিনি জড়িত হৈ থাকে, যিখিনি আমি নিজৰ পকেটেদি দি থকা হৈছে। যদি দৰমহা একাউণ্টত নোসোমাই আমি কেনেধৰণে গোটেইখিনি পে' কৰিম? আৰু তাৰ উপৰিঞ্চি আপোনাৰ পাব্লিকৰ ছাৰ্ভিচ, যিহেতু পাব্লিক সদায় আহি থাকে, পাব্লিকক আমি কিমান কিছুমান ক্ষেত্ৰত বাধা দিবলৈ আমি নোৱাৰাত আমি পৰিস্থিতি পৰিছোঁ যে, কাৰণ যিহেতু আমাৰ নিজৰ মূলধন নাই, তো আমি কেনেকৈ কামখিনি কৰিম? সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে সোনকালে গোটেইখিনি যাতে আমাক চোৱা চিতা কৰে। আৰু এটা কথা, আমি ইমান দিনে যিহেতু 9 মাহ ধৰি যুঁজি আছোঁ, তাৰ উপৰিঞ্চিত আমি গোটেইখিনি এটাই কথাই একগোট হৈ এটা মতামতত আহিছোঁ যে আমি 1 মাৰ্চৰ পৰা যদি আমাৰ এই 9 মাহৰ চেলেৰি ৰিলিজ নকৰে, তেতিয়াহ'লে 1 মাৰ্চৰ পৰা আমি ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ অফিচসমূহ PFCখিনি বন্ধ কৰাৰ আমি উপায়হীন হৈ আমি আচলতে PFCখিনি বন্ধ কৰাৰ কথা ভাবিছোঁ আৰু সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। আমি অনুৰোধহে জনাব পাৰিম, কামখিনি যিহেতু তেখেতসকলেই কৰিব লাগিব, সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে যাতে আমাৰ পইচাখিনি ৰিলিজ কৰি দিয়ে, যাতে আমিও পাব্লিকৰ ক্ষেত্ৰত কাম কৰাত আমিও সুবিধা পাওঁ। আৰু সেৱা হেতু আমি ৰাইজক সুবিধা অৰ্থাৎ আমাৰ এতিয়া যোৰহাট ডিষ্ট্ৰিক্টতে আপোনাৰ 24 জন অপাৰেটৰ, 12টা PFC আছে আৰু আমি যিমানখিনি ৰাইজক সা সুবিধা যিখিনি দিব লাগে আমি দিছোঁ, কিন্তু আমাৰ মাহিলী যিটো বেতনটো আমি নোপোৱাৰ কাৰণে অতি আমাৰ চিন্তিত হৈছে। চবৰে সংসাৰ চলাবলৈ অকণ জটিল হৈ গৈছে। সেইকাৰণে আমি অনুৰোধ কৰোঁ যে চৰকাৰে আমাক অতি সোনকালে আমাৰ সমস্যাখিনি সমাধান কৰে। বাকীটো বাইদেৱে যিখিনি উল্লেখ কৰা কথাখিনিতো আপোনালোকক ক'লোৱে, আৰু এই মাধ্যমেৰে আপোনালোকেও যাতে চৰকাৰক যাতে কয় যাতে আমাৰ পৰিয়ালৰ জীৱিকাৰ কাৰণে বহুত অশান্তি হৈ গৈছে, সেইকাৰণে আপোনালোকে অলপ চৰকাৰকো অনুৰোধ কৰি যাতে আমাৰ সোনকালে আমাৰ চেলাৰীটো ৰিলিজ কৰি দিয়ক, সেয়া আবেদন কৰিলোঁ। আৰু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।